জুবিন বৰ্তা আমাৰ মাজত নাই নহয়। কোনে ক'লে তোমাক জুবিন বৰ্তা আমাৰ মাজত নাই বুলি? সেইদিনা মোবাইলত দেখিছিলোঁ পাপা। হয় নি? মানে কি বুলি দেখিছিলানো তুমি? ক'ৰবালৈ যামগৈ কৈছিলে। ক'ৰবালৈ যামগৈ কৈছিলে নি? আমি গান শুনিবলৈ নাপাম দেখোন। আমি গান শুনিবলৈ নাপাম জানো? আলফালে যোৱাৰ কথা আছিলে। হয় নি? তুমি কেনেকে গম পালানো? মোবাইল চাওঁতে পাইছিলোঁ ক নিউজত দিছিলে। হয় নি? নাই যোৱা মানে বহাগৰ বিহু আহি আছে নহয়। বহাগৰ বিহুত তাৰমানে বহুত প্ৰগ্ৰেম লৈ থৈছে, ষ্টেজ প্ৰগ্ৰেম, গম পাইছা? সেই বহুত প্ৰগ্ৰেম লৈ থোৱা আছে, এতিয়া সেইটো কথা কেনচেল কৰি দিলে। আমি চাবলৈ যাম আকৌ, হয় নহয়? আমি ঘৰত থাকি থাকি মোবাইলতে চাম দেই। বৰ্তাই মানে বহুত প্ৰগ্ৰেম লৈ থৈছে, ষ্টেজ প্ৰগ্ৰেম, গম পাইছা নাই? সেইবোৰত গান গাব লাগিব যে, সেইকাৰণে বৰ্তাই সেই আলফালে যোৱাটো কেনচেল কৰি দিলে, গম পাইছা? কেলে মানুহবোৰে বেয়া পাব নহয়, গান গাব লাগিবতো। আকৌ সেইবোৰ পইচা আকৌ দুখীয়া মানুহবোৰক দিবগে নহয় জুবিন দাই, হয় নহয়? তাকেহে মই ভাবিয়ে পোৱা নাই, তাৰমানে গানকেই গাব নে তাত গৈ সেইবোৰকেই কৰিবগে নে, মানে ধৰিব পৰা নাই মানে, গম পাইছানে? তুমিও ধৰিব নাই পোৱা? তাকে এই দুনাও দুভৰি কথাবোৰ তাৰমানে কি কম, ভাষা নাই ক'বলৈ। আমি সৰু মানুহ, সৰু হৈ থাকো, এইবোৰ কথা আমি জানি শুনি কোনো লাভ নাই। আমি সেই পুৰণি গানবোৰকে শুনি আমি জীৱনটো পাৰ কৰিব লাগিব এনেকে দেই। বাদ দিয়া এইবোৰ কথা আমি চিন্তা কৰি লাভ নাই আৰু। তাতকে আমি এই কিতাপখন পঢ়ি থকাই লাভ আছে, হয় নে নহয় বাৰু? এই কিতাপখনকে লৈ আনাগে যোৱা, কিতাপখনকে লৈ আনাগে।